এইটো আমি অতিশয় আমাৰ কাৰণে এইটো এটা উৎসাহজনক কথা আৰু আমি লক্ষ্য কৰিছোঁ আজি গহপুৰতো গোটেই সমগ্ৰ অসমতেই এটা কংগ্ৰেছৰ জোৱাৰ আহিছে আৰু বিভিন্ন ঠাইত বিজেপি দল এজেপি দল ত্যাগ কৰি বহু মানুহে কংগ্ৰেছত যোগদান কৰিছে আৰু ঠিক একেদৰে আমাৰ গহপুৰতো এই জোৱাৰটো উঠিছে আৰু গহপুৰতো আমি লক্ষ্য কৰিছোঁ আজিয়েই প্ৰায় 50জনৰ অধিক আমাৰ দক্ষিণ অঞ্চলৰ বিশেষকৈ আজি দুখন পঞ্চায়ত এখন হৈছে আমাৰ ৰাওনামুখ আৰু আনখন হৈছে বৰতামুলি এই দুখন পঞ্চায়তৰ আজি প্ৰায় 50জনৰো অধিক যুৱক আহি ইয়াত আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে তেওঁলোকে বিজেপিৰ সমৰ্থক আছিল আৰু বিজেপি দলত আছিলে বিজেপিৰ প্ৰতি মোহভংগ হৈছে সকলোৰে আৰু বিজেপিৰ যিবিলাক অন্যায় অত্যাচাৰ এইবিলাকত মানুহ অতিষ্ঠ হৈ পৰিছে অতিষ্ঠ হৈ ৰাইজে আকৌ এতিয়া চিন্তা কৰিছে যে নহয় আমাৰ পুৰণি কংগ্ৰেছ পাৰ্টিটোৱেই ভাল যে 2014 চনত আমি যিটো পাৰ্টিক নাকচ কৰিছিলোঁ সেই পাৰ্টিটোহে আচলতে ৰাইজৰ সকলোকে লৈ বা সকলোৰে কল্যাণ সাধন কৰে এই কথাটো বুজি পাইছে আৰু সেইকাৰণে সকলো আকৌ মাৰ বান্ধি আমাৰ কংগ্ৰেছ দললৈ আহিছে আৰু অহাকালিলৈও আমাৰ কৃষ্ণপুৰ পঞ্চায়তত এনেকুৱা এটা জইনিং আছে অহাকালিলৈও আৰু এতিয়া ধাৰাবাহিকভাৱে এনেকৈ আমাৰ কংগ্ৰেছ দলত যোগদান চলিয়ে থাকিব তেখেতসকলেতো এইটো আগতেও কৈ আহিছে তেওঁলোকে কংগ্ৰেছ মুক্ত ভাৰত কংগ্ৰেছ মুক্ত অসম কিন্তু গৃহমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ ইতিহাস নাজানে তেওঁ কংগ্ৰেছৰ ইতিহাস নাজানে তেওঁলোকতো বিজেপি কেতিয়া গঠন হোৱা পাৰ্টি 1980 চনত গঠন হোৱা পাৰ্টিহে আৰু আমি কংগ্ৰেছ 1886 চনত গঠন হোৱা পাৰ্টি গতিকে এইবিলাক তেওঁলোকে ইতিহাস নাজানে এইবিলাক কৈছে কিন্তু আপোনালোকে সুধিলে কাৰণে ভাল হ'ল মই এটা কথা ক'ব খুজিছোঁ অমিত শ্বাহ ডাঙৰীয়াই আজি এটা কথা কৈছে কি কৈছে যে তেখেতে কৈছে যে পাকিস্তানলৈ অহা যোৱা কৰি থকা মানুহৰ হাতত আমাৰ দেশৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি কৈছে তেখেতে এইটো নিশ্চয় তেখেতে নৰেন্দ্ৰ মোদীকেই মিন কৰিছে কাৰণ এতিয়া ৰিটায়াৰমেণ্টৰ কথা আহি আছে মোদী ডাঙৰীয়াৰ ৰিটায়াৰমেণ্টৰ কথা আহি আছে আৰু অমিত শ্বাহ ডাঙৰীয়া সেই আসনত বহাৰ তেওঁ কুচকাৱাজ চলাই আছে গতিকে তেওঁকেই কটাক্ষ কৰিছে নেকি কাৰণ মোদী ডাঙৰীয়াইহে হঠাতে কোনো এখন দেশৰ প্ৰধানমন্ত্ৰী কোনো ভ্ৰমণসূচী নথকাকৈ হঠাৎ গৈ পাকিস্তানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ঘৰত গৈ বিৰিয়ানী খাই আহিছে গতিকে তেওঁ সেইটো নিশ্চয় নৰেন্দ্ৰ মোদীকেই কটাক্ষ কৰিছে আমি যদিও নাম কোৱা নাইকিয়া আমি ধৰিছোঁ কাৰণ তেওঁহে গৈছে পাকিস্তানলৈ কোনো খবৰ নিদিয়াকৈ হঠাতে কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী নাই একো নাই আৰু তাত গৈ বিৰিয়ানী খাই আহিছে সেইটো সময়ত বিৰাট এটা বিতৰ্ক হৈছিলে গতিকে বোধ কৰোঁ যে যিহেতু মোহন ভগতে কৈ আছে 75 বছৰৰ পিছত ৰিটায়াৰ কৰিব লাগে গতিকে তেখেতে হয়তো সেইটো চিন্তাধাৰাতেই এই কথাটো কৈছে বুলি আমি ভাবিছোঁ মই বিজেপি দলত আছিলোঁ প্ৰথমে আছিলোঁ মই এজেপি আৰু TMPকেও কৰিছিলোঁ মই আগতে আঞ্চলিক দলৰ জিলা সমিতিত নাছিলোঁ বাৰু আঞ্চলিক তাৰপিছত এজেপি আছিলোঁ তাৰপিছত জইনিং হৈ বিজেপি আৰু এজেপি তাত মই আঞ্চলিকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ৰাওনামুখ জিপি এতিয়াতো 10 বছৰেই হ'ল বিজেপি চৰকাৰ সেইটো কাৰণে তিক্ত অভিজ্ঞতা পালোঁ তেখেতসকলে যিকোনো এটা কথাবিলাক কৈ আছে মানে দিল্লীটো চাইছোঁ আৰু বিভিন্ন ধৰণৰ জিলাই চাই আছোঁ এতিয়া মানে বিষয়টো এনেকুৱা ইয়াত মোদীয়ে এতিয়া বুট চুৰ কৰিছে আৰু গৰু বেপাৰ কৰিছে মানে চুৰ কৰিছে মানে আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই আৰু আমাৰ উৎপল বৰা তেখেতেও 4জনী কিৰতী গাহৰি নিছে এই কিবাৰ পৰা মানে এই গুজৰাটৰ পৰা সেইটো কাৰণে এতিয়া আমি যিকোনো এটা ঘাত প্ৰতিঘাত পাইছোঁ সেইটো কাৰণে বিজেপিত আমি ত্যাগ কৰি এতিয়া কংগ্ৰেছলৈ আজিৰ ভিতৰত আমি চালেণ্ডাৰ কৰিছোঁ কংগ্ৰেছ ৰিপুণ বৰা ছাৰৰ লগত আজি জীৱন যুদ্ধৰ সৈনিক হিচাপে এতিয়া কংগ্ৰেছত আমি দেয়াকৈ লাগি যাম এতিয়া 26ত সফল হ'বই লাগিব আৰু আমি গহপুৰ সমষ্টিৰ ৰিপুণ বৰা ছাৰক আমি জিকাবই লাগিব এতিয়া যি এটা কেতিৰ পৰা এটা পলিটিক্স আৰম্ভ কৰিব লাগিব
হোৱাট ইজ মিনিং অফ দ্য পলিটিক্স? পলিটিক্স তেখেতসকলে এতিয়া বিজেপি চৰকাৰে যিকোনো এটা আমাক নিন্দনীয়ভাৱে আমাক কৰি আছে, গ্ৰাছ লেভেলৰ মানুহবিলাকক আইপ্পা লেভেলত চলি আছে। এতিয়া মোদী চৰকাৰে কি কৈ আছে? মোদী চৰকাৰে আমি অসমখন নিশা কৰিম বুলি কৈছে। কি নিশা কৰিছে? ক'ত কেনেকৈ কি কৰিছে? সেইটো কাৰণে আমি আজিৰ তাৰিখত ৰিপুণ বৰা ছাৰৰ ঘৰতে আমি চালাণ্ডাৰ কৰিছোঁ আৰু তেখেতসকলৰ মনোমালিন্য আৰু যি ঘাত পৰিঘাত পাইছোঁ এই কামটো আমি দেখিব নোৱাৰোঁ। সেইটোৰ কাৰণে আজিৰ ভিতৰত আমি কংগ্ৰেছত যোগদান কৰিলোঁ।